আরে মামি অকমান দি দিয়া নাই নাই ও দিছে বিবাহৰ বহুত বহুত ধন্যবাদ শুভকামনা থাকিলে দুয়োলে ওকে ধন্যবাদ ভাল লাগিলে তোমালোক সকলো আহিলা আৰু বহুতৰ এটা প্ৰশ্ন যে নিচাবাৰ ঘৰ ক'ত নিচাবাৰ ঘৰত থাকি যাওঁ বুলি দুদিনৰ কাৰণে আহিলো আৰু এয়া এজন আহি পাই গ'ল বুলি বলে মই আহি পাই গ'লোহি এদিকে দুদিনতকে জুবিন দাই এই নিঘিৰি টিঙতে এখন সিনেমা শুটিং কৰিছিলে নমস্কাৰ সকলোকে আজি আমি নিখা মামি মই আৰু পৰি তিনিওটা বৰহুলালে আহিছিলো কিবা এটা কামত কিন্তু কামটো আমাৰ নহলগে সেইকাৰণে আমি আইচক্ৰীমকে খাই দিছো এতিয়া ন দেহা মানুহ এয়া আমাৰ দেহা মানুহ কালি পৰি মানুহ দৰ্জা ওচৰত পৰি পেলাই মুখ চকুলা কোলা পৰি আছে আৰু এতিয়া ধুনীয়াকে আইচক্ৰীম খাই আছে ছোৱালীখন আজিকালি আমাৰ অকমান তীখৰ হৈছে এতিয়া মোক কৈছে আইচক্ৰীম নাই টেট মোক কৈছে নাই টিট ঠিক মানে ঠিক হয়নে হেয়া কি ঠিক and I love you bye bye কৈ দিয়া ছোৱালীখন ডাঙৰ হৈছে কি আৰু দেই চকুৰ আগতে মই সদায় একেই দেখি থাকো বাৰ্থডে পাইছেহি আৰু বেছি দিন নাই 2 বছৰ কমপ্লিট কৰি আমাৰ ছোৱালীজনে এতিয়া 3 বছৰত ভৰি দিব হয় নাই ডাঙৰ হ'ল আৰু 2023 চনৰ নৱেম্বৰৰ 8 তাৰিখে 6টা বজাত জন্ম লৈছিলে আমাৰ অকমনি পুৰি মানুহে আপোনালোকৰ পুৰি মানুহ আমাৰ সকলোৰে পুৰি মানুহে আৰু এতিয়া 2 বছৰ কমপ্লিট হ'ব আৰু মাজত কেইটামান দিন আমি বাৰ্থডেলে ৰেডি হৈ আছো হয় নাই দেখা হেপী বাৰ্থডেলে আপোনালোকৰ ছোৱালীজনী আশীৰ্বাদ কৰিব মই আকৌ এই সদায় একে দেখি থাকো আজিও একে দেখিম কাইলৈ একো দেখিম কেতিয়াও যদি মই এসপ্তাহৰ কাৰণে ক'ৰবাত থাকিবলৈ যাওঁ গুৱাহাটী চহাটী বা ক'ৰবাত যাওঁ তাৰপিছত কিন্তু মই চেঞ্জ এটা দেখোঁহি আহিবলৈ খুব দ্ৰুত গতিত বাঢ়ি আছে কিন্তু সেই চেঞ্জটো মানে দেখা যায় ঐ আমি এইফালে অহা ভাল বুজিছা নাই এই ৰাস্তাটো আগতে বেয়া আছিলে সেইটো বনাই দিলে এনেকৈ গৈ মানে কোনো গৰু ছাগলী নোপোৱাকৈ চিধা শুইনে ঘৰ পাম এইটো ৰাস্তা বহুত বেয়া সেয়াই আৰু বাকী খুব খাইছে মই খাওঁ নি অকমান মই খাওঁ নি খাওঁ তোমাৰ ঠিক আছে নাখাওঁ মই আরে মামি অকমান দি দিয়া নাই ও দিছে আৰু এতিয়া আমি যাবলৈ ওলাইছো টিয়কত বিয়া খাবলৈ গতিকে কাৰণো বিয়া চাই থাককচোন ভিডিঅ'টো আৰু যদিও ভিডিঅ'টো আজি দিছো বিয়াখন খালি কেইদিনমান হ'ল তো যোৰহাট চালোহি কিন্তু চাৰ্ট দেখিছেনে গতিকে চাৰ্টটা লৈ লওঁ আৰু কিবা কিবি লৈ লওঁ গিফ্ট চিফ্ট এয়া অলপ কাপোৰ কানি বজাৰ কৰি ল'লোঁ আমাৰ বন্ধু আৰু হৈ গ'ল আৰু প্ৰায় বস্তু বাহানি লৈ মেলি এতিয়া যাম টিয়কলৈ বিয়া খাবলৈ বুলি আৰু একেটা চাৰ্টে কেইবাবাৰো দেখিলে চাগে আপোনালোকে সেইকাৰণে বোলো চাৰ্টটো চেঞ্জ কৰি যাওঁ আৰু কিনো চাৰ্ট ল'লোঁ কেনেকুৱা ল'লোঁ পিছত দেখিব আৰু বিয়া ফটোবিলাকত ইয়াত গুচি গ'ল আধা ঘণ্টা 40 মিনিট এতিয়া বাজিছে কিমান 3:10 3:05 4টা বজাত পাই যামগৈ আৰু বিয়াখন হৈছে মোৰ কোৰ্টৰ মই য'ত প্ৰেক্টিছ কৰোঁ তাৰ আমাৰ চেম্বাৰৰ মোৰ ছিনিয়ৰ লগতে মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ অভিজিত দাৰ বিয়া তাৰ ঘৰ টিয়কত হয় আৰু ইয়াত প্ৰেক্টিছ কৰে গোলাঘাটত আৰু তাৰে বিয়াখন খাবলৈ ওলাইছোঁ বহু আশাৰে বাট চাই থকা বিয়াখন আৰু অৱশেষত সিহঁতৰ বিয়াখন হ'লগৈ আৰু অভিজিত দাৰ বিয়াখনত একদম আৰম্ভণিৰ পৰা শেষলৈকে মই থকাৰ দৰে হৈছে মাজতে কিছুমান ক্ষেত্ৰত নাই বাৰু কিন্তু একদম বিয়াৰ চিঠি বনোৱাৰ পৰা আৰু কাৰিকৰ বন্দবস্ত কৰাৰ পৰা মানে মেক্সিমাম কামতে মই লগত আছিলোঁ গতিকে দৰাৰ লগত যাব নোৱাৰিলোঁ এটা বিশেষ কাৰণত মই সেইদিনা বেলেগত আছিলোঁ যাবলগীয়া হ'ল আৰু কিন্তু বিয়াখনো কেনেকৈ মিছ কৰোঁ গতিকে আহি গ'লোঁ আমি টিয়কলৈ বুলি
এইয়া পাই গৈছো দেই অভিজিত দা ঘৰৰ ৰাস্তাটো হ'বলা আইডিয়া কৰিছো এইয়া ৰাস্তা বতাই আছে এজনে ঘূৰাই বতাই আছে ৰাস্তাটো আৰু এইয়া পাই গ'লো আমি বিয়াৰ জেগা আৰু সিহঁতৰ ঘৰতে সত্ৰ আছে মই আগত আহি পোৱা নাই বাৰু তথাপিও প্ৰথমবাৰ সুধি লোকেশ্যন বিচাৰি অৱশেষত পাই গ'লোহি আমি বিচাৰি থকা আমাৰ বিয়াখন আৰু খুৱা দৰা কইনা অতিথি আপ্যায়নত মাত লগোৱাত ব্যস্ত আৰু কইনাক বাৰু মই আগতে ভিডিঅ' কলতে দেখা হৈছে দৰাৰ লগত বহি থাকোঁতে কিন্তু এইবাৰ সাক্ষাৎ প্ৰথমবাৰৰ বাবে হৈছোঁ এতিয়া আহিছিলোঁ আমি জংঘলৰ ফালে কেলৈ আহিছিলোঁ বাৰু আপোনালোকে গমেই পাইছে চাগে আৰু এই আমাৰ ফাৰিদ দা এতিয়া মোহন দাদা অৱশেষত বিয়াখন পাতিলে আপোনাৰখন কেতিয়া লাজ কৰিছে যে কেলৈ আৰু এয়া ফাৰিদ দা কোৰ্টৰে এজন এডভকেট গতিকে তেওঁৰ লগত মাজে মাজে ধেমালি চুপতি চলি থাকে আৰু এনেকৈ আৰু এইখন ৱেলকাম বৰ্ডখনতো যথেষ্ট অৰিহণা আছে অভিজিত দাই হয়তো ভিডিঅ'টো চাই অকণমান মিচিকিয়াই হাঁহিব এইখনলৈকেও মই বনোৱাত সহায় কৰিছিলোঁ যি কি নহওক মোৰ শুভেচ্ছা শুভকামনা এই ভিডিঅ'টোৰ যোগেদি আপোনালোক দুইজনলৈ সদায় আছে সদায় ভালে থাকক সুখেৰে থাকক বহুত ধন্যবাদ শুভকামনা থাকিলে দুয়োলে ধন্যবাদ ভাল লাগিলে তোমালোক সকলো আহিলা আহিলোঁ আমি বহুত ভাল লাগিলে অহাৰ বাবে দুয়োলে আপোনালৈও শুভকামনা জনালোঁ খোৱা বোৱা কৰিলোঁ এতিয়া আৰু কেনেকুৱা খানা খুব ধুনীয়া হৈছে কফি চফি খাই যাবা বহা দেই এণ্ড হেল্ল' এভৰিৱান আৰু এতিয়া আহি পালোঁ দেৰগাঁও বৰ্তমান আছোঁ দেৰগাঁও হাইৱেৰ ওচৰত মানে মাজত আহিছোঁ এটা জেগালৈ সেয়া হৈছে নেঘেৰিটিং আৰু এইখিনিতে কৈ দিওঁ নিচা দুদিন আগৰ পৰাই ঘৰত আছিলেহি আৰু বহুতে সুধি থাকে যে নিচা বাৰ ঘৰ ক'ত আৰু এইটো বন্ধ নহয় আৰু বহুতৰ এটা প্ৰশ্ন যে নিচা বাৰ ঘৰ ক'ত নিচা বাৰ ঘৰ দেৰগাঁৱত আৰু বৰ্তমান মই দেৰগাঁৱত পালোহি ঘৰৰ পৰা আহিলোঁ আজি মই থকাকৈ অহা নাই আৰু তাই দুদিন আগতে আহিলে বহুদিন পূজাত আহিছিলোঁ তথাপিও পূজাত এদিন থাকিয়ে যাবলগীয়া হ'ল গতিকে আকৌ ঘৰত থাকি যাওঁ বুলি দুদিনৰ কাৰণে আহিলোঁ আৰু এয়া এজন আহিয়ে পাই গ'লহি মোক নিবলৈ মই আহি পাই গ'লোহি গতিকে দুদিনতকৈ বেছি আকৌ আহিবা বোলো পিছত আহা আৰু দুদিন হৈ গ'ল আহা গতিকে নিবলৈ পাই গ'লোহি আঠখেলীয়াৰ পৰা বৰ্তমান দেৰগাঁও আৰু তাই ওলাই আছিলে কাৰণ কেলৈ আজি যিহেতু সোমবাৰ সেইবাবে দুইটাই বহুদিন লাষ্ট কেতিয়া আহিছিল জানো শিৱৰাত্ৰিত দেৰগাঁও আহিছিলোঁ মা উপাসনাহঁতৰ লগত আহিছিলোঁ ফুৰিও আহিছিলে তেতিয়া তাৰপিছতে আজি হঠাতে বোলো এটা কাম কৰোঁ সোমবাৰ যেতিয়া তাই ক'লে যে শিৱ মন্দিৰৰ পৰা আহিম আৰু সেই বুলি ভাবি পাই গ'লোহি আৰু মই কালি ৰাতি 2টা বজালৈকে হেৰি চালোঁ ৱেব ছিৰিজ চালোঁ ৱেব ছিৰিজৰ এটা খণ্ড মানে চাই থাকিব মন যায় কাৰণ একদম চকুতকু সোমাই আছে মাতিছিলোঁ মই অলপ সোনকালে কিন্তু মই আকৌ সেই মানে 10:30টাত পোৱা মানুহজন এতিয়া মানে 11:10 চাৰে 11 সেই 12টা বাজিবলৈতো হ'ল মই ঠিকেতো কৈছোঁ গতিকে যি হ'লেও 12টা বজাৰ আগে মন্দিৰ পাই যাম অকণমান দেৰি হ'ল বাৰু আহিবলৈ 1 ঘণ্টা লাগে ন মোৰ আহোঁতে এতিয়াও ৰাস্তাটো ভাল হ'ল বাৰু শুই থাকিলোঁ তাৰপিছতে আজি সেইকাৰণে মিলাই ল'লোঁ আৰু নিজৰ কামবিলাকৰ লগতো তাৰপিছতে আহি পেলাই পোৱাৰ পিছতে এতিয়া বেছি দীঘলীয়া নকৰোঁ গৈ আছোঁ শিৱ মন্দিৰ নেঘেৰিটিং গৈ পোৱাৰ পিছত আপোনালোকক দেখাম আৰু উইল বি বেক তাৰপিছতে আমি হেৰিও হ'ম আকৌ আঠখেলীয়ালৈও যামগৈ আজিয়ে আহি পেলাই শহুৰ বাৰীত ভাত চাত খাম খাই মেলি আৰু ধুনীয়াকৈ আপ্যায়নটো লৈ বেলি দুবাৰ আগে আকৌ আঠখেলীয়া পামগৈ আৰু বাকী ভিডিঅ'বিলাক এতিয়াৰ পৰা প্ৰায় এদিন হ'লেও দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মৰম দিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিলে মানে কি হয় ভিডিঅ'বিলাক দিবলৈ উৎসাহ পোৱা যায় যে ছাবস্ক্ৰাইবাৰ বাঢ়িছে গতিকে সেই হিচাপত মানে ভিডিঅ'বিলাক দি ভাল লাগে গতিকে যিসকলে ভাল পায় আৰু সেইসকলে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে মানে কি হয় আপোনালোকে কিছুমানে নাজানে সেইটো কথা যে লগালগ ভিডিঅ' এটা যদি মই দিওঁ
লগালগ আপোনালোকে ডাইৰেক্ট পাই যাব নটিফিকেশন মানে কেতিয়াবা মানে ভিডিঅ' দিয়াৰ পিছত বহুত নলে গমেই নাপায় যে ভিডিঅ' দিলে বুলি দিলা নেকি ভিডিঅ' এনেকুৱা নিচিনা হয় সেইটো কাৰণে নটিফিকেশন পাই যাব ওপৰত গতিকে সেইটো কাৰণে সাবস্ক্ৰাইব কৰি থব আৰু বাকি সেইয়াই দেখি থাকিব জীৱনটো আৰু বহু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া আছে পাতিবলগীয়া আছে আৰু নেগেটিংলৈ এতিয়া যাওঁ সেইবিলাক পিছত পাতিম আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছো ইয়াৰ পিছৰ ভিডিঅ'টোত নেগেৰিটিং মন্দিৰ আপোনালোকক শিৱ মন্দিৰ আপোনালোকক দেখাম লগতে জুবিন দাই এই নেগেৰিটিংতে এখন সিনেমা শুটিং কৰিছিলে সনটো মই কৈ দিম অলপ পিছতে চাই ল'ব লাগিব পাহৰি থাকিলো গতিকে কোনখন সিনেমা শুটিং কৰিছিলে আৰু কোনকিটা সিন কৰিছিলে আৰু আপোনালোকক দেখুৱাম পিছত মন্দিৰৰ ভিতৰত বাহিৰত কোট শুটিং কৰিছিলে আপোনালোকক দেখাম গতিকে নেক্সট ভিডিঅ'টোত পাব আৰু তেতিয়ালৈকে এইটো ভিডিঅ'ৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাই বাই বাই